আজি পানী আহিব সেইকাৰণে খুলি মেলাই আছোঁ আজি। এই দাওখনতে ইমান ভুতুৰা দাও বা মিলাব লাগিব। বৰষুণ আহে আৰু আজি বৰষুণ যিটো আহে আৰু কৰি মিলাব লাগিব। ভাল এইবিলাক মৰহি যায় আৰু এইবিলাক জিকা লাগি আছে। এইবিলাক আৰু জিকা এইবিলাক কিমান এইবিলাক ফুল আৰু জিকা কিমান খোৱা হ'ব লাগিব আৰু এইপিনে তোৰ মায়ে মন্দিৰত ঠিক ঠাক কৰি দিছে। এই যে আজি আজি গণেশ পূজা নহয়, আজি গণেশ পূজা যে আজি গণেশ পূজা সেইকাৰণে মন্দিৰত ভালকৈ ৰাখিছে। এইবিলাক গোটেই ফুলবিলাক ঘূৰি খাই আছে। ঐ আৰু অলপ আমাৰ আলহী আহিছে আৰু এইকেইটা আলহী আহিছে আৰু সেইকেইটা আলহী আহিছে। কিবা পইচা কি পইচা গুনি আছে তাহে জানে চাইকেল আজিকালি আহি মামা নহয়, মামা দিয়াও চব মামা দিব আছে। এতিয়া ৰান্ধিব লাগিব। আৰু কুটাৰ কাণ আছে না কুটাৰ কাণ মামা দিয়া এনেকুৱা বস্তু দে কাই আছে এইবিলাক ফুলবিলাক কাই কাবা আহিছিল নে কিটি ইমান ধুনীয়া ফুলবিলাক এনেকৈ ইমান ধুনীয়া ফুলবিলাক আমি হেৰি কৰি ৰাখিছোঁ। এইবিলাক চা কি হৈছে এইবিলাক আমি মানুহ নাথাকোঁ নহয় কায়ো কায়ো মানুহ নাথাকোঁ আমি। যাৰ নাই ফুল তাৰ জীৱনতাৰে ফুল। আপোনালোকে জানিব যাৰ নাই ফুল তাৰ জীৱনতাৰে ফুল। সেই ফুলবিলাক এইবিলাক ক'ত দিব লগা হৈছে ফুলিবই আৰু এইবিলাক ফুল এইবিলাক চাঞ্চা এই দিছিল তামোল গছ দেখা হৈছে এতিয়া কি দেখিছা আপোনালোকে যিটো এনেকৈ তামোল গছ দুডালে সমান সমান ৰুই এনেকৈ তাৰমানে বস্তুবিলাক ৰুই দিব লাগিব। এতিয়া বছ বুলি কয় বছ। এই চাহ আৰু তামোল গছৰ মাজত এই তামোল গছৰ মাজত কি ডিজাইন ফুল এইবিলাক দেখিছা এইবিলাক গোটাই ফুল আমাৰ এতিয়া ফুল এইবিলাক ফুল যে লাগি আছে এইবিলাক কিমান ফুল যে লাগিব। আপোনালোকে যদি ফুল যদি লগা সময়ত যদি আহে আপোনালোকে ল'ব আহিব মোৰ ঘৰত ল'ব আহিব ল'ব আহিব। এইবিলাক ফুল দেখাইছা এই মোৰ ঘৰৰ কাষে কাষে এনেকুৱা ফুল দিওঁ এইবিলাক ফুল। এইটা এইটা এতিয়া মোৰ কাই ইটা এইটা হ'ল পত্নী তাকে তিৰি বুলি কয় অসমীয়াত। এইবিলাক ফুল দেখাইছে এইবিলাক ধুনীয়া ফুল এইবিলাক ফুল দেখাইছা এইবিলাক এই কলগছডাল এই কলগছডাল যে আপোনালোকে কোনোবাকে লাগে পুলি দিব দেখাইছে। এইবিলাক ফুল দেখাইছে এইবিলাক এইবিলাক ক'তে দিয়া আছে এইবিলাক চাঞ্চা এইবিলাক এইবিলাকে দিয়া আছে। এইবিলাক ইয়াৰ পৰা গুটি গাড়ী তাৰমানে ইয়াতে ফুৰিব যেতিয়া পুলি লাগে আপোনালোকক নিব পাৰিব নেকি পুলি লাগে নিব পাৰিব নেকি আপোনালোকে। আপোনালোকে দেখুৱাই দিছিলোঁ মই বহুত বস্তু দেখুওৱা নাই আজি আপোনালোকক এনেই দেখুৱাম বুলি ভাবিছোঁ আৰু এই গেটটো মই খুলি ল'লোঁ। এইটো হ'ল মোৰ গেট চাওক এইটো হ'ল গীৰ্জাঘৰ আমাৰ। মোৰ ঘৰত যদি আপোনালোকে কেতিয়াবা আহে এইটো হ'ল গীৰ্জাঘৰ। এই চাৰিটা গীৰ্জাঘৰ এই যে হাতী পাৰ হৈ যায় এই জংঘল যে হাতী পাৰ হৈ যায় এইটো হ'ল পাকা ৰাস্তা। এইটো হ'ল পাকা ৰাস্তা। এইবিলাক হ'ল গাছ এইবিলাক গাছ এইবিলাক দেখাইছে এইবিলাক হ'ল গাছ চব এইবিলাক এনেকৈ আমাৰ হাতী আগতে পাৰ হৈ যায় এইবিলাক মোৰ ৰাস্তা দেখাইছে। এইবিলাক ফুলবিলাক আছে এইবিলাক ৰাতি এইবিলাক এইবিলাক জিকা এইবিলাক জিকা মটৰ জিকা এইবিলাক জিকা লাগছে না এইবিলাক জিকা লাগি আছে। ফুল ফুলছে কাই কহে লৈ যায় এনে ফুল ফুলি আছে কাই কহে লৈ যায় আমিতো মানুহ নাথাকোঁ একদিনো কাই কহে লৈ যায় গমেই নাই ন। আপোনালোকে যদি আহিব খোজে মোৰ ঘৰত এইটো হ'ল ৰাস্তা এইটো হ'ল গীৰ্জাঘৰ এইটো গীৰ্জাঘৰ আপোনালোকে গীৰ্জাঘৰ মুখামুখি এইটো হ'ল অপজিট ফালে হ'ল মোৰ ঘৰ দেখা নাপায় এতিয়া আহক। এইটো হ'ল নিজ জেগাত যোৱা ৰাস্তা। মোৰ কোনো পেক পানী চুট কৰিব নালাগে একদম পূৰা আহিব আৰু যাব।
আহিব আৰু যাব মোৰ পেক পানী চুট দিব নালাগে ইদি আহক ইদি যাওক বাছ ৰাতি হ'লেও মোৰ চিন্তা নাই ক'ৰবাত যদি মই একাপ খাই আহোঁ মোৰ চিন্তা নাই দেখি একদম ডাইৰেক্ট সোমাই যাব আৰু সেই খা দেখাইছে ভাল ছোৱালী পঢ়ি থাকা হা ভাল ছোৱালীটো হ'ল আমাৰ ডাক্তৰৰ নাতি অকল হোলাকে নিজৰ মন পঢ়াত ভাল এইয়া লিখি আছে চা আমি যাম তাৰ ককাই আটাৰ বেমাৰ হৈছে তাকে আমি ঠিক আছে উল্টাইছে পাল্টাইছে ঠিক আছে ন আজি মই আহিছোঁ এই অঞ্চলৰে জনাজাত আমাৰ মনু সেন ৰাভা সেন এতিয়া আমাৰ সমাজত যিহেতু ৰাভাই বুলি জানে আৰু সেনক আমি দেখুৱাব খুজিছোঁ আপোনালোকক ভিডিঅ' যোগে এইটো হ'ল আমাৰ এই অঞ্চলৰ একদম বিখ্যাত ডাক্তৰ আছিলে আৰু সকলো ডাক্তৰ মনু সেন বুলি সকলোৱে বুজি পায় জানে সকলো তেখেতৰ আজি 2 দিনমান হ'ল এই কোমৰ হাড়টো অলপ বিষাইছে অলপ জইনটো হেৰাইছে নেকি তাৰ কাৰণে এখেতে চেলেন দিয়া হৈছে এই চাওক চেলেন দি আছে চাওক এইবিলাক চাওক এখেতৰ বয়স অনুমান প্ৰায় 75 মান হ'ব আৰু 75 মান হ'ব এইটো তেখেতৰে পত্নী আপোনালোকে সকলো চিনি পায় বহুত মানুহে জানে ইপিনে ঘূৰিও ফুৰে এইটো হ'ল আপোনালোকৰ এই তেওঁলোকৰ বিয়া হোৱাৰ পিছত আৰু ফটো উঠাইটো তেওঁলোকৰ এতিয়া ভাল পাই আছেনে আপুনি ঠিক আছে ভাল হ'ব আপুনি চিন্তা কৰিব নালাগে চাওক এওঁলোকে একদম দাৱা চাৱা সম্পূৰ্ণ দি আছে এখেতৰ ঘৰৰ মানুহে পূৰা শুশ্ৰূষা কৰি আছে এজন বোৱাৰী এটা ল'ৰা আছে আমি আচলতে এইখিনি আমাৰ দিওঁতেই নিজৰ মাটি এইখিনি দিওঁতে নিজৰ মাটি হয় তাতে এখেতসকলক আশ্ৰয় দিয়া হৈছে আৰু বৰ্তমান মোৰ ওচৰতে ঘৰ আৰু ওচৰা ওচৰি তাৰ কাৰণে মই খবৰ লবাইছোঁ চেলেনটো দিয়াৰ কাৰণে আপোনালোকৰ মই ভালে কুশলে থাকক এইখিনিকে কৈ আচলতে মোৰ ঘৰত যিহেতু পানী পৰে পানী আহি আছে আমাৰতো সদায় পানী আহি থাকে আৰু হাতীও ওলায় আমাকতো কোনো ৰক্ষণাবেক্ষণ নিদিয়ে তাৰ কাৰণে দাউৰিকে তাৰমানে ডাক্তৰ অহাৰ কাৰণে ডাক্তৰক মই লগে নাপালোঁ চেলেনটো দিয়াৰ কাৰণে তাৰমানে মই আহি দিলোঁ লগে আৰু যিহেতু কাম কৰি আছিলোঁ মই ঘৰত কাম কৰাৰ শুনা পায়ে তাৰমানে ডাক্তৰ আহিছে বুলি কোৱাৰ লগে লগে মই তাৰমানে লগে আহি দিলোঁ তাৰপিছত ডাক্তৰ মই আহি নাপালে ডাক্তৰ গুচি গ'লোঁ চেলেনটো মই তাৰমানে আহিলোঁ আৰু ঠিক আছে চেলেনটো দিয়া ভালে হৈছে আচলতে এখেতৰ ডক্তৰৰ আচলতে মনু সেনৰ ডক্তৰ বেজি দিলেহে তাৰমানে বেজি দিলেহে তাৰমানে বেমাৰটো ভাল হয় এনেকৈ এতিয়াও বহুত মানুহক বাচোৱা ৰেকৰ্ড আছে তাৰমানে এখেতৰ সেইকাৰণে এখেতক জানে আৰু সকলো মনু সেন ডাক্তৰ বুলি জানে আচলতে একেলগে বন্দাপাৰা আছিলে বন্দাপাৰাৰ পৰা এইটো উচ্ছেদ কৰি দিলে সেইকাৰণে তেখেতসকলে ইয়াতে আমাৰ বাবাই আশ্ৰয় দিছিল আচলতে বহুত কিছুমান বহুত ৰোগীক ভাল কৰিছে এখেতে এইখিনি অঞ্চলত জানেই প্ৰায় আমাৰ বন্দাপাৰা খাটজুলি মিৰ্জাগাঁত বৰচুক চব এইখিনি কুকুৰমৰা চব দিনেই জানে তাৰমানে এখেতৰ হাম খাবাই লাগিব নেকি এনেকুৱা ডাক্তৰ আছিলে এখেতে একদম কৈছে না এইখিনি 11 জনী চবখিনি যিমান যি অঞ্চলত যিমান যা আছে আমাৰ প্ৰায় আৰু এখেতৰ হাম খালি যে ভাল হ'ব সেইটো প্ৰত্যেকজনে জানে তাৰ কাৰণে সেইটো ইয়াক মাতিবই আৰু তেওঁলোক মাতিবই আছিল এখেতে আছিল বাপেক আছিল পুতেক আছিল এনেকৈ ক্ৰমান্বয়ে হৈ গ'ল কিন্তু এখেতৰ বেটাহে তাৰমানে এটা সুস্থ ল'ব নোৱাৰিলে বাপেকে ডাক্তৰ আছিল ক'ব লাগে বাপেকে ডাক্তৰ আছিল তাৰমানে এখেতৰ বাপেকো ডাক্তৰ আছিল ইও আছিল কিন্তু এনেকুৱা নহয় আৰু এইয়া এনে ফাৰ্মাচী এনে নহয় বিজি কৰিছিল আৰু এখেতে মুঠতে ঔষধ ধৰিব পাৰিছিল আৰু এইটো বেমাৰ কি হ'ব কি বেজি দিলে ভাল হ'ব সেইটো তাৰমানে ধৰিব পাৰিছিল এইখিনি মোৰ ক'ব আৰু